নমস্কাৰ ফ্ৰেণ্ডছ, বহুত স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল প্ৰত্যেকমানলৈ। ফ্ৰেণ্ডছ, আজি আমি কথা পাতিম অসমৰ ইউটিউব জগতৰ লগতে এণ্টাৰটেইনমেণ্ট জগতৰ পৰা কেইটামান ইণ্টাৰেষ্টিং খবৰৰ বিষয়ে। পোনপ্ৰথমতে কথা পাতিম আমি জনপ্ৰিয় ছিংগাৰ জুবিন গাৰ্গৰ বিষয়ে। হয় ফ্ৰেণ্ডছ, ৰিচেণ্টলি জুবিন গাৰ্গে এটা ইণ্টাৰভিউ দিছে এটা ছ'চিয়েল মিডিয়া পৰ্টেলত, আৰু ইণ্টাৰভিউটোত তেওঁ অসমৰ ইউটিউবাৰসকলৰ কথা কিছুমান কৈছে যে অসমৰ ব্লগাৰবিলাকক তেওঁ মানে ব্লগিং শব্দটো শুনিলে তেওঁৰ মানে খং উঠি যায়। ইউটিউব গোটেই ব্লগাৰ হৈ গ'লতো, ব্লগাৰ দেখিলে মোৰ মানে খং উঠি যায়। কথা নাই বতৰা নাই, ব্লগ কি ব্লগ? কিছুমান ব্লগাৰে এটা আছে, ব্লগ এটা কৰিব কিবা সেইটো আপডেট ছাবস্ক্ৰাইবাৰ লাগে। অসমীয়া ক'বই নাজানে ভালকৈ, মই নামবোৰ নকওঁ বাৰু, চবে গম পাই যাব মানে এনেও না হিন্দী জানে না অসমীয়া জানে ভালকৈ, না ইংলিছ জানে, গোটেই ব্লগাৰ্ছ। মানুহবোৰক উৎসাহ দিছে তেওঁলোকক। আমাৰ মানুহবোৰ চিম্পুল, সেইকাৰণে চাই চিতি দিব লাগে। ব্লগাৰে আপোনাৰ চলচ্চিত্ৰলৈ কিছুমানে ক্ৰিটিচাইজ কৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে চিনেমা চোৱা নাই আচলতে, চিনেমা চাব লাগিব। চিনেমাবোৰ কি জানে, কেইটা মানুহে জানে ব্লগাৰ সমাজ। গতিকে ইয়ালৈ আহিলে ষ্টৰিলৈ মই বুজাই দিম। আপোনালোকে কি ভাবে তেওঁ কাক উদ্দেশ্যি এই কথাষাৰ কৈছে? আপোনালোকে যদি জুবিনদাৰ ইণ্টাৰভিউটোৰ ফুল ভিডিঅ'টো চাব বিচাৰে তেতিয়াহ'লে লিংক ইন দ্য ডিছক্ৰিপশ্যন। নেক্সট খবৰটো হৈছে আই লাভ ট্ৰেভেল এণ্ড ফুডছৰ বিকাশ চেত্ৰীৰ বিষয়ে। বিকাশ চেত্ৰী ৰিচেণ্টলি MSKৰ লগত এটা কলাবৰেশ্যন কৰে মুম্বাইত, আৰু সেই কলাবৰেশ্যনটো যিটো ভিডিঅ' আপলোড কৰিছে ইউটিউবত, সেই ভিডিঅ'টো তেওঁ এটা ষ্টৰীৰ যোগে কৈছে যে ভিডিঅ'টো ৰিচ পোৱা নাই, অৰ্থাৎ ভিউজবিলাক বাঢ়া নাই, নটিফিকেশ্যন পঠোৱা নাই ইউটিউবে। মাজে মাজে বহুত কিবা প্ৰব্লেম হৈ থাকে। জাষ্ট অকণমান আগতে এটা ব্লগ দিছোঁ, বহুতে মেছেজো দি আছে মানে ব্লগটো নটিফিকেশ্যন যোৱা নাই, কিবা এটা প্ৰব্লেম হৈছে, ৰখি গৈছে ব্লগটো। আপোনালোকে যোনে যোনে চোৱা নাই আজিৰ ব্লগটো এবাৰ গৈ পেলাই চাব। আৰু বহুত মানে ইণ্টাৰেষ্টিং হৈছে। MSK ভাইলত আমি ৰাইড কৰিছিলোঁ মুম্বাইত, বহুত ইণ্টাৰেষ্টিং হৈছে ব্লগটো, আপোনালোকে গৈ চাব। হয়তো ইউটিউবৰ এইটো কিবা এটা গ্লিচ হৈছে আজি 2-3 দিনমানৰ পৰা। মোৰো ভিডিঅ'বিলাক মই লক্ষ্য কৰিছোঁ, মানে নটিফিকেশ্যন পোৱা নাই, অৰ্থাৎ ইমপ্ৰেশ্যন বেছি যোৱা নাই। চ' অতি শীঘ্ৰে এই প্ৰব্লেমটো চল্ভ হ'ব বুলি আশা কৰিলোঁ। আৰু এনেকুৱা ধৰণৰ এণ্টাৰটেইনমেণ্ট নিউজ লগতে চেলিব্ৰিটি ইণ্টাৰভিউ চাবৰ কাৰণে আমাৰ ইউটিউব চেনেল প্ৰত্যাহ্বান প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব। এই ভিডিঅ'টোত বাছ ইমানেই। থেংক ইউ ফৰ ৱাচিং, বাই বাই।